কালি 19 মে তাৰিখে কামপুৰ টাউনত এটা জঘন্য ঘটনা কৰিলে। সেই ঘটনাটো হ'ল কি, আমাৰ এজন সাংবাদিক, নিউজ লাইভৰ ফটো সাংবাদিক নৱজ্যোতি লস্কৰক বিজেপি একাংশই কালি বৰ বেয়াকৈ সন্ধ্যাৰ আগে আগে মাৰপিট কৰিছে। কেইবাশ মানুহ আহিছিলে সেই এটা ল'ৰাক মাৰিবৰ কাৰণে। তেওঁলোকৰ মতলব চাগে আছিলে একেবাৰে মাৰি পেলোৱা। তাৰপিছত তেওঁলোকে নি থানাত চমজি দিছেগৈ। ঘটনাটো হ'ল কি, আমি পিছত পোৱা মতে যোৱা 18 তাৰিখে তিৰংগা দিৱস কামপুৰত অনুষ্ঠিত কৰিছিলে বিজেপিবিলাকে, আৰু বিজেপিৰ সকলো কৰ্মী সহকৰ্মী আহি প্ৰচেছন কৰিছিলে। এই প্ৰচেছনৰ ঢৌত মতলীয়া হৈ তেওঁলোকে বিজেপি জিন্দাবাদ, পাকিস্তান জিন্দাবাদ, বিজেপি জিন্দাবাদ, পাকিস্তান জিন্দাবাদ উচ্চ স্বৰে তেওঁলোকে চিঞৰি প্ৰচেছন কৰিছিলে। আৰু সাংবাদিকে সেইটো ভিজুৱেল লৈ থৈছে, আৰু লগে লগে নৱজ্যোতি লস্কৰেও এই নিউজ লাইভৰ ফটো সাংবাদিকজনেও সেই ভিজুৱেলটো লৈ তেওঁ ফেচবুক পেজত আপলোড কৰিলে। সেই অপৰাধতে যোৱাকালি 19 তাৰিখে সন্ধিয়া আগে আগে কেইবাশ বিজেপি সমৰ্থিত মানুহ, আমি দেখাত বাহিৰৰ পৰাও বহুত মানুহ লৈ আহিছে এটা সাংবাদিকক পিটিবলৈ। তেওঁ এনেকৈ মাৰিছে, তেওঁ ভৰিত যথেষ্ট কষ্ট পাইছে, দাঁত ভাগিছে। তাৰপিছত থানালৈ লৈ গৈছে। থানালৈ লৈ গৈ কিছু সময়ৰ পিছতে বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে থানাত গৈ পেলাই দেশদ্ৰোহী বুলি তেওঁক এখন এজেহাৰ দিছে। নৱজ্যোতি লস্কৰ দেশদ্ৰোহী বুলি পেলাই এজেহাৰ দিছে, আৰু থানাই তেওঁ এৰেষ্ট কৰিছে। এইটো আচৰিত কথা যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যি আমি সাংবাদিকসকল, আজি মই সাংবাদিকতা কৰাৰ পৰা 55-56 বছৰ বয়স হৈছে, একেৰাহে এটা লাজ পাইছোঁ। আমি কাৰো কোনো দল চৰকাৰ কোনো অন্যায়ৰ বিৰুদ্ধে মাত নমতাকৈ আমি অন্যায়ৰ সপক্ষত কলম তুলি লোৱা নাই। আমি এইবিলাক সাংবাদিকে অত্যন্ত লাজ পাইছোঁ, আৰু দুখ লাগিছে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনেধৰণকৈ ৰাজহুৱাভাৱে আক্ৰমণ কৰা ই এটা জঘন্য ঘটনা বুলি অনুভৱ কৰোঁ। সেয়ে মই বিনম্ৰ অনুৰোধ জনাবলৈ বিচাৰিছোঁ, সমগ্ৰ নগাঁও জিলা সাংবাদিকসকলে এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তথা শাসক গোষ্ঠীৰেই মদতপুষ্ট নিউজ লাইভৰ সাংবাদিকক এনেধৰণকৈ মাৰি আৰু মিছা গোচৰত তেওঁক এৰেষ্ট কৰিছে। মিছা গোচৰত তেওঁক এৰেষ্ট কৰি হেণ্ডকাফ লগাই মেডিকেল কৰাবলৈ নিছে। ইয়াত পৰি আৰু লজ্জাজনক বিষয় নহ'ব যেন এই বিজেপিৰ দিনত সকলো অন্যায় কাৰ্য চকুমুদি সহি যাবলৈ সকলোৱে পাৰিলেও সাংবাদিকসকলে নিশ্চয় নোৱাৰে। গতিকে এই সাংবাদিকসকলে এই সময় থাকোঁতেই সাংবাদিকসকলে এই সাংবাদিকজনৰ বিৰুদ্ধে এটা বিহিত ব্যৱস্থা সমগ্ৰ অসম তথা নগাঁও জিলা সাংবাদিকে গ্ৰহণ কৰিবৰ কাৰণে মই এজন জ্যেষ্ঠ সাংবাদিক হিচাপে সকলো সাংবাদিকলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ।